তাৰ প্ৰথম কথা হ'ল আমি জুবিনদাৰ দেশৰ মানুহ আৰু জুবিনদাৰ দেশৰে মানে জুবিনদাৰ বাটেৰে বাট বুলিবলৈ চেষ্টা কৰিছোঁ আৰু যি মৰ্মান্তিক পথ দুৰ্ঘটনা হ'ল অৰুণাচলত, তো সেইদিনাই আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে প্ৰত্যেকটো শ্ৰমিকৰ পৰিয়ালক মানে যি শ্ৰমদান কৰি আহিছিলে, তো তেওঁলোকৰ পৰিয়ালক আমি আমাৰ ফালৰ পৰা যোগ্য কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা 25,000 টকাকৈ আমি আৰ্থিক সাহায্য প্ৰদান কৰিম বুলি আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু সেই মৰ্মে মই নিজে আজি ইয়াত উপস্থিত হ'লোঁ, হৈ প্ৰত্যেক ঘৰ মানুহক লগ কৰিলোঁ, প্ৰত্যেকটো ফেমিলি কেনেকুৱা ধৰণৰ কি অসুবিধা আছে সেইখিনি বুজ ল'লোঁ আৰু সেই দুৰ্ঘটনাটো কেনেকৈ হ'ব পালে সেইখিনিও মই বুজ ল'লোঁ গোটেই কথাখিনি। তাৰপিছত তেওঁলোকক আমি আমাৰ ফালৰ পৰা যিটো দিবলগীয়া আছিলে সেইখিনি দিলোঁ আৰু তাৰ লগতে আমি গোটেই পৰিয়ালকেইটাক আমি আশ্বাস দিওঁ যে ভৱিষ্যতেও যদি তেওঁলোকৰ কিবা মানে অসুস্থ হয়, শাৰীৰিক অসুস্থতা হয় বা চিকিৎসাৰ কাৰণে যদি কিবা প্ৰয়োজন হয় বা ল'ৰা ছোৱালীকেইটাৰ শিক্ষাৰ কাৰণে যদি কিবা প্ৰয়োজন হয়, তেতিয়াহ'লেও আমি তেওঁলোকক অনাগত দিনত আমি আৰ্থিক সাহায্য প্ৰদান কৰিম বুলি এক আশ্বাস দিওঁ। তেওঁলোকৰ যিকোনো সমস্যা হ'লে তেওঁলোকে যাতে আমাক অৱগত কৰে সেইখিনি কথা মই কওঁ। আৰু খুব এটা আচলতে মৰ্মান্তিক, খুব এটা দুখ লগা কথা যে একেখন গাঁৱতে প্ৰায় 20-21 জন মানুহ যেতিয়া নোহোৱা হৈ যায়, আপোনালোকে নিজেই কল্পনা কৰি চাওক, হয়তো কাৰোবাৰ মানে পেটত ল'ৰা ছোৱালী আছিল, প্ৰায় কোনোবাৰ 15 দিন হৈছে মানে বিয়া হোৱা, কাৰোবাৰ 5 মাহ হৈছে পেটত মানে ল'ৰা ছোৱালী আছে প্ৰেগনেণ্ট হৈ, কাৰোবাৰ 9 মাহ হৈছে। তো আপোনালোকে নিজে কল্পনা কৰি চাওক কেনেকুৱা এটা মানে পৰিৱেশ ইয়াতে সৃষ্টি হৈছিল সেই দিনটোত। গতিকে এনেকুৱা দিন যাতে দ্বিতীয়বাৰ নাহে সেইখিনিয়ে মই ভগৱানৰ ওচৰত পুনৰ প্ৰাৰ্থনা জনাইছোঁ আৰু আশীৰ্বাদ কৰিব যাতে আমিও আগবাঢ়ি যাব পাৰোঁ আৰু সেই পৰিয়ালকেইটাও যাতে মানে ভালকৈ চলিব পাৰে, যাতে তেওঁলোকৰ যিকোনো বাধা বিঘিনি আহিলে সকলো সমাজৰ লোক যাতে ওলাই আহে, চৰকাৰখন যাতে ওলাই আহে আৰু আমিও আমাৰ ফালৰ পৰা যি পাৰোঁ আৰ্থিক সাহায্য পুনৰ তেওঁলোকক প্ৰদান কৰিম, যদিহে তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজন হয়, যদিহে তেওঁলোকৰ ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত যদি প্ৰয়োজন হয়, সেইখিনি আৰু। গেলাপুখুৰী চাহ বাগিচাৰ যি শ্ৰমিকসকল, তেওঁলোকে হাইলিয়াঙত কণ্ট্ৰেক্টাৰৰ আণ্ডাৰত কাম কৰিবলৈ গৈছিলে আৰু সেই গেলাপুখুৰী চাহ বাগিচাৰ 17টা শ্ৰমিকৰ মৃত্যু হৈছিলে আৰু লিম্বুগুৰি, ঢেলাখাট এনেকৈ ধৰি প্ৰায় 20 জনৰ যি মৃত্যু হৈছিলে হাইলিয়াঙৰ দুৰ্ঘটনাত। আৰু সেই দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়াললৈ যোগ্য কনষ্ট্ৰাকশ্যন কোম্পানীৰ ফালৰ পৰা আজি তেওঁলোকৰ সদস্যসকল আহিছে। তেওঁলোকে আহি আজি গেলাপুখুৰী চাহ বাগিচাৰ পৰিয়ালসমূহৰ ঘৰে ঘৰে গৈ প্ৰতিটো পৰিয়াললৈ তেওঁলোকে 25,000কৈ অনুদান আগবঢ়াইছে। তাৰ বাবে যোগ্য কনষ্ট্ৰাকশ্যন কমিটিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে সমাজৰ বিভিন্ন ধৰণৰ কামবিলাক যি তেওঁলোকে কৰি আছে আৰু তাৰ জৰিয়তে আজি গেলাপুখুৰী চাহ বাগিচাত আহি এই পৰিয়ালসমূহক যি তেওঁলোকে কিছু অনুদান আগবঢ়াইছে আৰু এই অনুদানৰ যোগেদি পৰিয়ালসকলে কিছু সকাহ পাব বুলি আমি আশা ৰাখিছোঁ। আৰু আজি ৰাতিপুৱাই তেওঁলোকে গেলাপুখুৰী চাহ বাগিচাত উপস্থিত হ'লহি আৰু গাঁৱৰ জনপ্ৰতিনিধি হিচাপে আমাকো তেওঁলোকে নিমন্ত্ৰণ জনাইছিলে আৰু আমিও আহি উপস্থিত হ'লোহি। তেওঁলোকলৈ আমাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতৰ দিনতো যাতে তেওঁলোকে এনেকৈ ধৰণেই যাতে সহায় সুবিধাবিলাক আগবঢ়াব, তাৰ বাবে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।